Hey সকল, welcome to my YouTube channel Assam Luit. তো উন্নত নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো ব্যাক টু ব্যাক আৰু ইউটিউবত আহি গলো বহুত দিনৰ মূৰত আজি আপোনালোকে ভ্লগ এটা পাব আৰু এডালে আমৰ গছ ৰাইছে সকল আপোনালোকে চাব পাৰিব আগত আম লাগি আছে তাৰ পৰা এতিয়া পাৰিম তো এতিয়া আম খাবা এতিয়া আমাক লাগে কলপাত তো আমাৰ ভলাই কলপাত পাচ্ছি ভলা কপ পাইছে পম্পিছেতে পৰা কলপাত পাচ্ছি আৰু আমাৰ বিকিৰাৰ তাত মেইন আমখিনি আছে বিকিৰা আম কেইটা আছে দেখিছো আৰু ফিজা কি লৈ আছে আৰু আৰু বিকিৰা আৰু আমাৰ সৰু পানী আনি আছে কালুৱা তো এতিয়া বলক আগলৈ ভিডিঅ'টো কি হয় তো এনেদৰে বাৰীৰ পাছফালে বাঁহৰ তলে 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 এতিয়া আমি গছৰ মাজে মাজে যাইছো পথাৰলৈ তো বলক আপোনালোকে ভিডিঅ'টোৰ লগত এণ্টাক বনি ৰাহিয়ে তো ৰাইজসকল আমাৰ ভলাই এখন চাইকেল আনিছি তো চাইকেলখন তাত থৈছি তো চাইকেলখন মই এতিয়া লৈ যাওঁ চাব পাৰিব মামা দিয়া চাইকেল 9 ক্লাছতে দিছিল আৰু এইটো মই চলাই আছো চাইকেল তো ৰাইজসকল একদম পুৰা এতিয়া চাইকেল চলাই যাই আছো পুৰা পথৰত আৰু মানে আম খা জাগাখিনি বিচাৰি পোৱা নাই আৰু চাইকেল মাৰি আহি পথাৰ পাই গ'লো আৰু আমাৰ বিকিদা পাছত বহি আছে আৰু যাই আছো আৰু আমাৰ ইনামুলে চাব পাৰিব আপোনালোকে আম গুটি আছে তো কেনে আম গুটি আছে দাদা অলপমান বিষয় 2 লাইন কৈ দিয়ক ঠিকে আছে আৰু ফিজে আছে আমাৰ লগত এইকেইদিন বতাহ বৰষুণৰ বাবে আপোনালোকে চাব পাৰিব সেইবোৰ টিংগিলে একদম পুৰা ভাঙি চিঙি চুৰমাল এই চাওক আপোনালোক জুম কৰি দেখি দিছোঁ এই চাব পাৰিব গোটেই টিং মানে সৰি পৰি একদম পুৰা অৱস্থাই নাই আৰু এইবোৰ চাব পাৰিব একদম পুৰা আমাৰ ধান একদম পুৰা পকিছে আপোনালোকে চাব পাৰিব তাকে কিনে আছে ৰাইজসকল তো আমি বৰ্তমান কাটা নাই আৰু মানে 2-3 দিনৰ ভিতৰতে কাটিম আৰু আপোনালোকে চাব পাৰিব ইয়াৰ পৰাই মানে চাউল মানে যিটো আমি মানে ভাত খাওঁ মানে ভাত মানে চাউল ওলিব আৰু এই আমাৰ বাবু একদম পুৰা হাঁহ কাটি আছে ইয়াৰ ঘৰত ছাগলী আৰু গৰু আছে লাইচ কৰিছে চলা তলা পিন্ধা নাই বাবুজি আপোনাৰ চেহেৰাটো দেখে দিয়ক আৰু ধানৰ মাজৰ পৰা ফুৰি আহিলো ৰাইজসকল আৰু এতিয়া আমাৰ ভলাই আম কুটা হৈছে নে নাই তাকে চাওঁ আৰু আমাৰ ভলাক চাব পাৰিব আম কুটি আছে ভলা পঢ়া পাতি কেনে চলি আছে ঠিকে চলি আছে না এইবাৰ 10 পাইছে ন আৰু এইবিলাক মেট্ৰিকৰ ৰিজাল্ট ফাৰ্ষ্ট ডিভিজন থাকিব নে থাকিব লাগে ইনশাআল্লাহ থাকবে আৰু আমাৰ ইয়া চাওক ইয়া মাদ্ৰাসাত পঢ়াব চেও মাদ্ৰাসা কেনে চলি আছে ভাল চলি আছে কিন্তু গৰু মাৰ দিয়ে মাদ্ৰাসা গৰু মাৰ দিয়ে নেকি হা বঙালী চলি দাউদ দিয়ে তাৰ মানে দাউদ দিয়ে নেকি বিল্ডিং পাতি দাউৰে আচ্ছা কুবতে দাউৰে এনে লাঠি লৈ বাপৰে আৰু আম খাবৰ কাৰণে আমাৰ ভাগিনীটা দাউৰি আহিছি একদম পুৰা চাব পাৰিব আৰু ৰাইজসকল এইকেইদিন মানে কি মানে 2 দিন ঠাণ্ডা 2 দিন গৰম একদম পুৰা চলবে ইচ্ছা নহয় গেছি আৰু আমাৰ বাবুক চাব পাৰিব একদম পুৰা মোক দেখিলে লাইচ কৰে অ বাবু আৰু ৰাইজসকল আপোনালোকে এটা কমেণ্ট কৰিবচোন আপোনাৰ চাইডে মানে কিমান মানে গৰম আমাৰ ইপিনে মানে 2 দিন বৰষুণ 2 দিন ৰ'দ তো এনেকুৱাকৈ মানে চলি আছে আৰু ৰাইজসকল আজি কি গৰম দিছে কি কম আৰু একদম পুৰা ঠাণ্ডা বতৰ বুলি মই চুলিও কাটিলোঁ আৰু এতিয়া গৰম একদম পুৰা তালুত লাগিছে তো আমাৰ জ্বালা আনিব পাইছিল আমাৰ কালুৱা তো এতিয়া ভলাই জ্বালা আনিব দিছি ভলাই একদম পুৰা জ্বালা খানি আছে আৰু আমাৰ ৰুবুলদা হৈছে ৰুবুলদা আম খাব আহিছে ন আৰু গৰম কেনে গৰম কটি এটা নাই ৰাইজসকল একদম পুৰা ভাত খাব দিছে ইয়াত তো ৰাইজসকল আপোনাৰ চাইডে মানে ধানৰ খেতি কেনেকুৱা হৈছে কমেণ্ট কৰিব আৰু সকলো পিনি মানে বানপানী হৈ আছে কিন্তু আমাৰ এই পিনি বানপানী নাই আৰু ভলা আছে আমাৰ লগত তো ভলা তোহাঁতৰ মানে খেতি কেনে হৈছে খেতি এলাই আমাৰ খেতি এলা মানে ধানবোৰ মানে কি ধান ধানবোৰ মানে এই ধান লালগংগা ধান লালগংগা ধান প্ৰথম কোনে আন লাগিছে নামটো তো ৰাইজসকল এতিয়া মানে বাৰী এতিয়া ঘৰত যাই আছোঁ তো ভিডিঅ'টো আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিছোঁ আৰু মই ভাল মানে টপিক বিচাৰি আছোঁ তো ভাল ব্লগ বনাম তো আপোনালোকে নিশ্চয় চাব।